অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছৰ দিনত অসমৰ মহিলাই বক্ৰপথৰে বেয়া ৰাস্তাৰে চাকৰি লৈছিলে। মই অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ দায়িত্বশীল এগৰাকী মহিলা সভানেত্ৰী হিচাপে মুখ্যমন্ত্ৰীক মই তীব্ৰ ভাষাৰে ভৎসনা আৰু গৰিহণা দিছোঁ যে যিসকলে মহিলাই কংগ্ৰেছৰ দিনত চাকৰি লৈ বৰ্তমান চাকৰি কৰি আছে প্ৰত্যেকগৰাকী মহিলাক তেওঁ অপমান কৰা নাইনে? সামাজিকভাৱে পৰিয়ালৰ সন্মুখত গোটেই অসমৰ সন্মুখত তাৰমানে কংগ্ৰেছৰ দিনত চাকৰি লোৱা মহিলাসকলক তেওঁ কি ভাষাৰে কথাটো ক'লে এই কথাটোত মোৰ সঁচাকৈ গাত লাগিছে। এজন মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন জিকিবৰ কাৰণে অসমৰ মহিলা সমাজক যিটো কথা কৈ তেওঁ কটাক্ষ কৰিলে, বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ কথা ক'লে, মই মুখ্যমন্ত্ৰীক ক্ষমা খুজিবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ নাৰী সমাজক লৈ বিকৃত মানসিকতাৰ যাতে ৰুচিবোধৰ যাতে প্ৰমাণ নিদিয়ে তাৰ কাৰণে তেওঁক সাৱধান আৰু সকিয়নি দিছোঁ যে মুখ্যমন্ত্ৰীয়ে মহিলা সমাজক যিটো মানে বেয়া কথাৰে তেওঁ বক্ৰপথৰে বেয়া ৰাস্তাৰে চাকৰি লোৱা কথাটো কৈছে, সেইখিনি সময়ত তেওঁ কংগ্ৰেছৰ দলত আছিলে নে নাছিলে? তাৰমানে মুখ্যমন্ত্ৰীয়ে বেয়া কামবিলাক তেওঁৰ দিনত তেওঁ কৰিছিলে নেকি? যেনেকৈ ৰাকেশ পালক তেওঁ লৈ গৈছিল বুলি আমাৰ হাতত খবৰ আছে, তেনেকৈ যিসকল মহিলাৰ কথা কৈছিলে তেওঁ বেয়া পথৰে মহিলাসকলক লৈ গৈছিলে নেকি? কাৰণ সেইখিনি সময়ততো তেওঁৱেই উঠি ৰজা বহি ৰজা আছিলে। মুখ্যমন্ত্ৰীক এনেকুৱা দায়িত্ব জ্ঞানহীন কথা নকবৰ কাৰণে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে গৰিহণাওতো দিছোঁ আৰু সকীয়াই দিছোঁ আগলৈ যাতে মহিলা সমাজক লৈ এনেকুৱা তৃতীয় পৰ্যায়ৰ কোনো ৰুচি নথকা কথা কৈ মহিলা সমাজক অসন্মানিত নকৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ।